ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত গাৰ্গীৰ দেউতাক গাৰ্গীৰ ওচৰলৈ যাব আৰু আদিয়ে যে বিয়াখন কেঞ্চেল কৰিব বিচাৰিছে সেই কথাটো গাৰ্গীক ক'ব। আৰু তেতিয়া গাৰ্গীৰ দেউতাকে আদিয়েচোন তোক ভালেই নাপায়, তই তাৰ প্ৰেমত পাগল হৈ আছা বুলি ক'ব। এনেকৈ হ'লে তোৰ সংসাৰখন বেয়া শেষ হ'ব, গোটেই জীৱন কেনেকৈ থাকিবি বুলি গাৰ্গীক ক'ব। এতিয়া বাৰু গাৰ্গীয়ে দেউতাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ দুৰিকা আদিৰ ওচৰলৈ যাব আৰু তই যদি গাৰ্গীক বিয়া পাত তেতিয়াহ'লে তোৰ জীৱনটো ধ্বংস হৈ যাব। কোনে তোক দেউতাৰ লগত বিয়া পাতিম বুলি ক'বলৈ দিছিল বুলি ক'ব, এতিয়াও সময় আছে। তই অদিতিৰ ওচৰলৈ যা, নহ'লে অদিতি বিয়া হৈ যাব আৰু তই তেতিয়া পস্তাই থাকিব লাগিব। গতিকে দেউতাৰ কথা শুনা আৰু পস্তাই থকাৰ মাজত বহুত পাৰ্থক্য আছে, গতিকে সোনকালে যা বুলি ক'ব। সেই কথাখিনি চন্দনে মনে মনে শুনি থাকিব। এতিয়া বাৰু চন্দনে কিবা কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ দুৰিকাই যে আদিক অদিতিক বিয়া পাতিবলৈ আইডিয়া দি আছে সেই কথাখিনি চন্দনে মন্দিৰৰ আগত ক'ব আৰু তেতিয়া মন্দিৰাই তোক যি দায়িত্ব দিছো সেই দায়িত্ব ভালদৰে পালন কৰ বুলি ক'ব। এতিয়া বাৰু চন্দনে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।